নমস্কাৰ, মই এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ঘৰৰ পৰা আহি পাম পাই হঠাৎ দেখিলোঁ এখন টেইলৰত এখন সাংঘাতিক ধৰণৰ গাড়ী উঠাই থৈ দিছে। আৰু গাড়ীখননো কেনেকুৱা ধৰণৰ মইতো ধুনীয়াকৈ লক্ষ্য কৰিছোঁ। মই বোলো আপোনালোককো দেখুৱাওঁ, অলপ শ্বেয়াৰ কৰোঁ, যিহেতু গাড়ীখন বহুত ভাল। আৰু যিসকলে নাজানে এই গাড়ীখনৰ বিষয়ে, তেওঁলোকে ডাঙৰ ডাঙৰ কোম্পানীত কাম কৰে ৱৰ্কাৰ্ছবিলাকে, তেওঁলোকৰ বাবে এইখন গাড়ী। আৰু এই গাড়ীখন একচুৱেলি এতিয়া চবতে অসমত এভেইলেবল হৈছে, কাৰণ যিহেতু আমাৰ ওচৰত NRL আছে, তেওঁলোকৰ বাবেও উপলব্ধ। আৰু যিসকল ডাঙৰ ডাঙৰ বিল্ডিংছ, একচুৱেলি কোম্পানী বুলি নহয়, ডাঙৰ ডাঙৰ যদি বিল্ডিং কনষ্ট্ৰাকশ্যনৰ কাম চলে, সেই কনষ্ট্ৰাকশ্যনত এই গাড়ীখন খুব প্ৰয়োজন হয়। আৰু যিসকলে নাজানে, পইচা বচাবৰ কাৰণে বাঁহৰ ওপৰত বাঁহ জোৰা দি তেনেকেই ৱৰ্কাৰ্ছসকলক কাম কৰাই আছে, বিনা ছেফটিত তেনেকৈ কাম কৰে। আৰু সেইটো কাৰণেই মই দেখুৱাইছোঁ, যিসকলে নাজানে, ডাঙৰ গুৱাহাটী চিটি হওক, ধৰি লওক যোৰহাট হওক, ডিব্ৰুগড় হওক, বহুত ডাঙৰ ডাঙৰ বিল্ডিং বনাই আছে। সেই বিল্ডিংসমূহত যেতিয়া বিল্ডিঙৰ ওপৰত বিল্ডিং বনাই গৈ থাকে, কি কৰে ৱৰ্কাৰ্ছবিলাকে নৰ্মেলিটো বাঁহেই ইউজ কৰে। আমাৰ অসমত যিহেতু বাঁহৰ উপলব্ধ, বাঁহৰ প্ৰচুৰ পৰিমাণে বাঁহ খেতি, লাভৱান খেতি হয়তো এটা বাঁহৰ, পাহাৰ অঞ্চলতো বহুত, আৰু আমাৰ দ অঞ্চল ফালেও আছে আৰু উজনি ফালেও আছে। এতিয়া কথাটো আজি এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য মানে যিসকল ৱৰ্কাৰ্ছে, আজি মই অনলি ৱৰ্কাৰ্ছলৈ ভিডিঅ' বনাইছোঁ, যিসকলে ৰাতিপুৱাই ওলাই যায়, গধূলিৰ পৰত ঘুমাইহি, যিসকলে আপোনাৰ নিজৰ ভাতমুঠিৰ কাৰণে এটা বিল্ডিঙৰ ওপৰত যিখিনি দিনৰ দিনটো কাম কৰে, আৰু সেই কামখিনি কৰাৰ বিনিময়ত কি পইচা পায় নাপায় সেইটো মই ক'বলৈ নাযাওঁ, কিন্তু জীৱনটোৰ মানে এনেকুৱা দিশলৈ লৈ যায়। কামটো যেতিয়া কৰি থকাৰ অৱস্থাত তেওঁ গম নাপায় তেওঁ হয়তো কিমান ছেফটি মানে ইউজ কৰিছে, ছেফটিত আছেনে নাই। এইটো যিসকল এতিয়া কোম্পানীত আছে, তেওঁলোকেতো ছেফটি প্ৰটেকশ্যন, ছেফটি পাৰ্টিয়ে চায়। কিন্তু আমাৰ মনত হওক বা আমাৰ কিছুমান জেগাত আছে, তাত ছেফটি বোলা বস্তুটো ইউজ নকৰে। কাৰণ আৰু ক্ষীণ মানুহজন আহিলে ডাইৰেক্ট উঠি গ'ল, বাঁহৰ ওপৰত বাঁহ জোৰা দিলে আৰু ধুনীয়াকৈ আপোনাৰ কাম চাম কৰি থাকে। কিন্তু পটককৈ যদি তলত পৰি যায়, বহুত ধৰণৰ এক্সিডেণ্ট হৈ যাব। এক্সিডেণ্ট হৈ যোৱাৰ লগে লগে মানুহজন মৃত্যুমুখত পৰে, আৰু মৃত্যুমুখত পৰাৰ লগে লগে দায়ী কোন হ'ব? ঠিকাদাৰ হ'ব। ঠিকাদাৰে ক'ব, মইতো সকলোখিনি সুবিধা দিছোঁ, সকলোখিনি ছেফটিৰ বস্তু দিছোঁ, ছেফটিখিনি বস্তু দিয়াৰ পিছতো তেওঁলোকে সেইখিনি ব্যৱহাৰ নকৰে দেখা যায়। এই ক্ষেত্ৰত গাফিলতি হোৱা দেখা যায়। কিন্তু বহুতে নাজানে যে বিল্ডিং এটাৰ যেতিয়া কনষ্ট্ৰাকশ্যন কাম চলে বা ডাঙৰ ডাঙৰ কোম্পানীবিলাকত যেতিয়া হাইট এৰিয়াত কাম চলে, তেতিয়া এনেকুৱা ধৰণৰ গাড়ীবিলাক প্ৰয়োজন হয়। আৰু এনেকুৱা ধৰণৰ গাড়ীবিলাক একচুৱেলি ক'ত পায়? ভালকৈ যদি আলোচনা কৰে, ঠিকাদাৰসকলক যদি কয়, আপোনালোকে যদি বিচাৰে, কামটো কৰোঁতে যেতিয়া এগ্ৰিমেণ্ট কৰে কামটো লোৱাৰ আগত, যে আমাক ওপৰত যদি কাম কৰিবলৈ হয়, আমাৰ জীৱনৰ কথা আছে, এইকেইটা বস্তু যিকেইটা আমাক লাগতিয়াল ছেফটিৰ বস্তু, সেই বস্তুকেইটা যদি আপোনালোকে প্ৰভাইড কৰে, তেতিয়া আমি কামটো কৰিম। সেই তেনেকৈ যেতিয়া এগ্ৰিমেণ্টটো কৰিব, সেই এগ্ৰিমেণ্ট কৰোঁতে এনেকুৱা ধৰণৰ এখন গাড়ীৰ বিষয়ে আপোনালোকে ক'ব পাৰে। তেতিয়া ঠিকাদাৰে ক'ৰবাত নহয় ক'ৰবাত এই গাড়ীখন মেনেজ কৰি বাহিৰৰ পৰা হ'লেও, বা আমাৰ অসমত এতিয়া প্ৰতিটো ক্ষেত্ৰতে ভাড়া ছিষ্টেমত পোৱা যায়, এইটো এটা ব্যৱসায়লৈ ৰূপান্তৰ হৈছে। যেনেকৈ এখন লাইন বাছ, এখন মেজিক, এখন টেম্পু, এখন ডাম্পাৰ, এখন JCB, এই গাড়ীখনো এতিয়া উপলব্ধ হৈছে আমাৰ অসমত, প্ৰত্যেকখন জিলাতে আছে। যদি কেতিয়াবা বহুত ডাঙৰ কাম চলি থাকে, হেভি হিউজ কনষ্ট্ৰাকশ্যনৰ কাম চলি থাকে, তেতিয়া অকণমান অসুবিধাৰ সন্মুখীন হ'ব পাৰে। কিন্তু ভালকৈ যদি আপোনালোকে বিচাৰ কুচাৰ কৰে, তেতিয়া এই গাড়ীখন পাব 100%। নিজৰ এটা বিল্ডিং কনষ্ট্ৰাকশ্যন চলি আছে আপোনাৰ ছাইটত, ধৰি লওক টাউনত, তাত কোনো ছেফটি প্ৰটেকশ্যনৰ মানুহ নাই। অনলি ফৰ যিটো ঠিকাদাৰ আছে, ঠিকাদাৰে মানুহ এজন ৰাখিব, মানুহজনে খালি ওপৰৰ পৰা এনেই চাই থাকে। সেইকাৰণে এই যেতিয়া এগ্ৰিমেণ্টটো কৰাৰ সময়ত এই গাড়ীখনৰ বিষয়ে যদি আপোনালোকে অৱগত কৰে কণ্ট্ৰেক্টৰক, তেতিয়া আপোনালোকক চুক্তিবদ্ধ হৈ এই গাড়ীখন বিচাৰ কুচাৰ কৰি হ'লেও আপোনালোকক কামৰ জেগাত দিবহি। তেতিয়া কি হ'ব? আপোনালোকৰ জীৱনটোৰ বাচি যাব। কিছুমান ক্ষেত্ৰত এনেকুৱা দেখা যায়, বহুত কোম্পানীত নিউজবিলাক শুনিবলৈ পোৱা যায়। আমাৰ ওচৰতে থকা NRLখনে ধৰি লওক, NRLত কি হয়, কেতিয়াবা মই শুনিয়ে থাকোঁ নিউজত, ওপৰৰ পৰা পৰি ব্যক্তি এজন ঢুকালে, বোলে কি হ'ল? ছেফটি বেল্ট ইউজ নকৰাৰ কাৰণে। আৰু ভালকৈ আপুনি চিন্তা চৰ্চা কৰি চাই, তাত এনেকুৱা ধৰণৰ গাড়ী খুব অভাৱ। এই গাড়ীখন কিন্তু লাগে। ইমান ডাঙৰ ডাঙৰ কাম চলি আছে, এই কামৰ জেগাত যদি হাইট এৰিয়াবিলাকত এই গাড়ীখন যদি নাই, তেতিয়াহ'লে আপোনালোকৰ জীৱনটোতো মৃত্যুমুখলৈ পৰিব। এইটোৱে কথাটো, যিসকল ৱৰ্কাৰ্ছ আছে, আপোনালোকে য'তেই কাম নকৰক, যি কোম্পানীতে কাম নকৰক বা ডাঙৰ ডাঙৰ বিল্ডিং কনষ্ট্ৰাকশ্যনতে কাম নকৰক, এই গাড়ীখনৰ বিষয়ে যদি আপোনালোকে জানে, এবাৰ যদি আপুনি কণ্ট্ৰেক্টৰৰ লগত আলোচনা কৰি যেতিয়া চুক্তি কৰে, সেই সময়ত যদি এই কথাষাৰ কৈ দিয়ে, তেতিয়া আপোনালোকৰ বহুতো মানুহৰ মুখৰ পৰা বাচিব। গতিকে মই গাড়ীখন দেখুৱাবলৈ লৈছোঁ। এইখন টেইলৰে উঠাই আনিছে। এই গাড়ীখন মই ধুনীয়াকৈ আপোনালোক ওচৰৰ পৰা দেখুৱাই দিছোঁ।
এটা বম লিফ্ট হয় যি মেন ৱৰ্কাৰ্ছবিলাকক ওপৰলৈ লিফ্টত লৈ গুচি যায়। মই ধুনীয়াকৈ দেখাইছোঁ, এইটো JLG 1250 AGP, তাৰমানে এইখন 125 ফুট লং দীঘল হয়। আৰু ইয়াতে এই যে লিফ্টটো দেখিছে, ইয়াতে আপোনাৰ মানুহজনক উঠাই পেলাই বা যিজন ৱৰ্কাৰ্ছ কাম কৰিব, 1 2 3 4 5 মিনিমাম 5, সেই ৱৰ্কাৰ্ছখিনি ইয়াত লৈ পেলাই লিফ্টৰ দেৰি ওপৰত একদম ধুনীয়াকৈ লৈ যায় আৰু তাত ধুনীয়াকৈ কাম কৰি থাকিব পাৰে। একেটা জেগাতে ৰখি থাকিব তলত, এই গাড়ীখনৰ কাৰণে আপোনাৰ জীৱনটো বাচি যাব পাৰে। গতিকে সেইটোৱে যিসকলে নাজানে, যেতিয়া আপোনালোকে ক'ৰবাত কাম কৰিবলৈ যাব, এই কথাটো যদি আপোনালোকে ঠিকাদাৰক অৱগত কৰে, তেতিয়া আপোনালোকৰ জীৱনটো বাচি যাব। কথাটো হয়নে নহয় এবাৰ চিন্তা কৰি চাওকচোন। এতিয়া আগৰ দিন নাই, আগৰ দিনত কি কৰে, এতিয়াও চলি আছে, বাঁহৰ ওপৰত বাঁহ জোৰা দি যিটো আপোনাৰ কাম কৰি থাকে, হয়নে নহয় আপোনালোকে কওকচোন বাৰু। এইটো এটা লাইফৰ ৰিস্ক হয়, গম পালেনে? বহুত লাইফৰ ৰিস্ক। চাওক, আজি কাম কৰি আছে ওপৰত, আপুনি একো নাই হোৱা, কালি কাম কৰি আছে একো নাই হোৱা, কি ঠিক পটককৈ যদি বৰষুণৰ বতৰত আপুনি শ্লিপ মাৰি দিয়াৰ লগে লগে আপুনি ওপৰৰ পৰা যেতিয়া তলত পৰি যাব, আপোনাৰ হাত এখন ভৰি এখন যেতিয়া ভাঙি যাব, আপোনাৰ পৰিয়ালটো কি হ'ব সেইটো কথা। যদি আপুনি একেবাৰে মৃত্যু হৈ যায় তেতিয়া বেলেগ কথা, আপুনি মৃত্যু হৈ গ'লে আপুনি মুক্তি পালে, আপুনি বাচি গ'ল। কিন্তু যদি আপোনাৰ হাত এখন ভৰি এখন ভাঙি যায়, আপোনাৰ ঘৰত 3টা ল'ৰা ছোৱালী আছে, মানুহজনী আছে, তেতিয়া আপোনাৰ গতি কি হ'ব? তেতিয়া আপোনাক ঠিকাদাৰে ৰিস্ক ল'ব। গতিকে এইখিনি কথা আপোনালোকে চিন্তা কৰিব। আজিকালি আধুনিক যুগ, এই গাড়ীখনে বহুত মানুহৰ জীৱন বচাব পাৰে। কথাটো হয়নে নহয় চাবচোন। আপোনালোকে যদি নাজানে, যিসকল ডাঙৰ ডাঙৰ ৱৰ্ক ছাইটত কাম কৰি আছে ৱৰ্কাৰ্ছবিলাক, আৰু যিখিনি উপ ঠিকাদাৰ বুলি কৈছোঁ, ছাব কণ্ট্ৰেক্টৰ, তেওঁলোকে মেইন ঠিকাদাৰক যদি আলোচনা কৰি যদি ওখ বিল্ডিঙত কাম কৰিব লগা পৰিস্থিতিৰ সন্মুখীন হয়, তেতিয়া এই গাড়ীখনৰ কথা আপোনালোকে ক'ব যে এই গাড়ীখনৰ নাম হৈছে আৰ্টিকুলেটেড বম লিফ্ট। আৰু এনেই নৰ্মেলি মানুহে চবেই জানে, যিসকলে কোম্পানীত কাম কৰি আছে তেওঁলোকে চবেই জানে এই গাড়ীখনৰ নাম হৈছে মেন ৱৰ্ক লিফ্ট। কথাটো এইটোৱে, আপোনালোকে এই গাড়ীখনৰ বিষয়ে ভালকৈ চাই লওক, ভালকৈ জানক, ভালকৈ বুজক। এই গাড়ীখনে বহুত মানুহৰ জীৱন বচাই দিব পাৰে। কথাটো এইটোৱে, মই আজি দেখুওৱাৰ উদ্দেশ্য এইটোৱে। এই গাড়ীখনৰ লোডিং কেপাচিটি কিমানজন মানুহ লৈ যাব পাৰে, ইয়াত চাওক, মানুহৰ ৱেইট ল'ব পাৰে 454 kg ৱেইটটো লৈ যাব পাৰে। কথাটো এইটোৱে। আৰু গোটেই ফাংচনখিনি ইয়াতে আছে বাহিৰতে। বহুত জানিবলগীয়া কথা এটা, যিসকল ডাঙৰ ডাঙৰ কোম্পানীত কাম কৰি আছে অথচ এই গাড়ীখন নাই, বাঁহৰ ওপৰত বাঁহ জোৰা দি পেলাই কাম কৰি আছে। সঁচাই মই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই, আপোনালোকে যিহেতু কাম কৰি আছে ডাঙৰ ডাঙৰ ছাইটত, এনেকুৱা ধৰণৰ যদি সুবিধাবোৰ নাই, আপোনালোকে কণ্ট্ৰেক্টৰক এই সুবিধাটো লাগিব বুলি যদি অৱগত কৰে, তেতিয়া আপোনালোকে নিশ্চয় এই গাড়ীখন পাব বা আপোনালোকৰ জীৱনটো বাচিব। মেইন উদ্দেশ্য সেইটোৱে। কথাটো সেইটোৱে। নজনা কথা এটা জানিলোঁ ময়ো, আপোনালোককো দেখুৱালোঁ। এতিয়া আমি কথা পাতিম, যিখন গাড়ী এজন ড্ৰাইভাৰে লৈ আহিছে, ড্ৰাইভাৰজনৰ লগত অলপ কথা পাতিম। দাদা নমস্কাৰ, कहाँ से आप? यूपी। ये गाड़ी कहाँ से कहाँ लेके जा रहा है? ये मुंबई जा रहा है। कहाँ पे था? एनआईएल में था। कितना दिन पहले था? 7-8 महीना काम कर रहा था इधर में। अभी काम खत्म हो गया। एक्चुअली ये किस लिए है? हाइट पे काम चलता है, हाइट पे काम करता है ना, जो मेन वर्कर्स के लिए, उसी के लिए है। जल्दी काम हो जाता है और जल्दी भी काम हो जाता है। मतलब पुराना ज़माना गया, नया ज़माना आ गया। क्योंकि वीडियो इसलिए बना रहे हो हम, तो लोगों को पता चले। ऐसा जगह में काम कर रहा है, जब बांस के ऊपर बांस बांध के काम कर रहा है, वही सिस्टम हटाने के लिए, वो सिस्टम हटाने के लिए ये आ रहा है ना। ये कौन सा कंपनी का है आप थोड़ा बताइए ना। वेस्टर्न का ना। ये कंपनी की गाड़ी है, कोई प्राइवेट ओनर का है? प्राइवेट ओनर का। मालिक का नंबर होगा तब बोलिए ना प्लीज़, किसी को मदद हो जाएगा। बहुत बड़ा कॉन्ट्रैक्टर है, बिना सेफ्टी में काम कर रहा है कि नहीं? आप बोलिए, कितना आदमी को जान गया है कि नहीं? अगर गाड़ी आ जाएगा, बहुत सारा लोगों का जान बच जाएगा। कॉन्टैक्ट नंबर, हाँ, जो कॉन्टैक्ट, ये गाड़ी मिल सकता है ना। और बहुत सारा गाड़ी होगा सर मालिक के पास, बोलिए। बहुत नहीं है, 5 गाड़ी है। अरे 5 गाड़ी बहुत है मेरे लिए, बोलिए। 8057232841। ओके, थैंक यू। अगर আপোনালোকে যদি এই গাড়ীখনৰ আপোনালোকে ব্যৱহাৰ কৰিম বুলি ভাবিছে, আপোনালোকে এই কণ্টেক্টৰ নাম্বাৰত যদি যোগাযোগ কৰে, গাড়ীখন ভাড়া সিস্টেমত পাব। এই গাড়ী का महीने का भाड़ा कितना होगा? 3 लाख भाड़ा पर डे, 10,000 टका, 3 लाख भाड़ा।
আপোনালোকৰ এই 3 লাখ টকাটোৰ কাৰণে বহুত মানুহৰ জীৱন বাচি যাব পাৰে কথাটো এইটোৱে মই ভিডিঅ'টো আজি বনোৱাৰ উদ্দেশ্য এইটোৱে কাৰোবাৰ নহয় কাৰোবাৰ কিবা এটা সহায় হ'ব থেংক ইউ জয় অসম